মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ লেছন 4 বসতি, গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে এই মনত ৰাখিবলগীয়া কথাখিনি এইখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতো প্ৰশ্ন উত্তৰ আহে। এতিয়া আমি অনুশীলনৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে বসতি কেই ভাগত ভাগ কৰা হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বসতিক ঘাইকৈ 2 ভাগত ভাগ কৰা হয়। তাৰপিছত কুৱেশ্যন খ কি কৈছে গ্ৰাম্য অঞ্চলৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত। তো ইয়াৰ উত্তৰত লিখিবা গ্ৰাম্য অঞ্চলৰ 70% লোক কৃষি কাৰ্যৰ লগত জড়িত। তোমালোকে জানা গ্ৰাম্য অঞ্চলৰ 70% মানুহে কৃষি কাৰ্য বা কৃষি কৰ্ম কৰিয়ে জীৱন নিৰ্বাহ কৰে। তাৰপিছত কুৱেশ্যন গত কি কৈছে নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত। তো উত্তৰত তোমালোকে লিখিবা নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায় বাণিজ্যৰ লগত জড়িত। কি নগৰবিলাক সাধাৰণতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে। তো উত্তৰত লিখিবা উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক 3টা শ্ৰেণীত ভাগ কৰা হৈছে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে। তো উত্তৰত তোমালোকে লিখিবা কি লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা 5500 হ'ব লাগে। কিমান 5500। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি। তো উত্তৰত লিখিবা অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম হ'ল গুৱাহাটী। তাৰপিছত 2 নম্বৰত কি কৈছে শুদ্ধ শুদ্ধ লিখা। তো ইয়াৰ কত কি কৈছে নগৰীয়া বসতিতকৈ গ্ৰাম্য অঞ্চলৰ বসতিৰ জনসংখ্যা ঘনত্ব অধিক। এইটো অশুদ্ধ হ'ব, কাৰণ নগৰবিলাকত জনসংখ্যা ঘনত্ব বেছি থাকে, গাঁও অঞ্চলতকৈ নগৰ অঞ্চলবিলাকত জনসংখ্যা ঘনত্ব বেছি থাকে। তাৰপিছত খত কি কৈছে গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত। এইটো কি হ'ব অশুদ্ধ। তাৰপিছত গত কি কৈছে নতুন দিল্লী এখন প্ৰশাসনিক নগৰ। এইটো হ'ব শুদ্ধ। তাৰপিছত ঘত কি কৈছে আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ। এইটোও কি শুদ্ধ হ'ব। তাৰপিছত অঙত কি কৈছে শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত। এইটোও শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰত কি কৈছে চমুকৈ উত্তৰ লিখা। ইয়াৰ ক নম্বৰত কি কৈছে গ্ৰাম্য অঞ্চলৰ বৃত্তি। তো উত্তৰত তোমালোকে লিখিবা গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হ'ল কৃষি। খেতি বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ ধৰা বা মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ জন্তু পোহা, সৰু সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে। তাৰপিছত খত কি কৈছে নগৰত বসতিৰ সা সুবিধা। নগৰ বসতিৰ সা সুবিধাসমূহ হ'ল যাতায়াত, চিকিৎসা, শিক্ষা, বাণিজ্য, বিদ্যুৎ, পানী যোগান আদিৰ দৰে সুবিধাবোৰ বৃদ্ধি পাবলৈ ধৰে। তাৰপিছত গত কি কৈছে নগৰত বসতি ঘন হোৱাৰ কাৰণ কি। তো উত্তৰত তোমালোকে লিখিবা নগৰখনৰ সকলো সুবিধাৰ বাবে নগৰখন ঘন বসতিপূৰ্ণ, যেনে নগৰখনৰ পথ ঘাটবোৰ মসৃণ, যান বাহনৰ সুবিধা, ব্যৱসায় বাণিজ্যৰ সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসা, কল কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ বাবে চহৰখনত ঘন বসতিপূৰ্ণ। তাৰপিছত ঘত কি কৈছে মেগালপলিছ কাক বোলে। তো উত্তৰত তোমালোকে লিখিবা একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জ সৃষ্টি কৰে তাকে মেগালপলিছ বুলি কোৱা হয়। তাৰপিছত 4 নম্বৰত কি কৈছে নগৰৰ সা সুবিধা আৰু
সমস্যাৰ সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা। নগৰৰ সুবিধাসমূহ। শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায়। 2. উন্নত চিকিৎসা সেৱা পোৱা যায়। 3. যাতায়াতৰ সুবিধা থাকে। 4. বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্থাসমূহ উপলব্ধ। 5. পৰিকল্পিত ঘৰ দুৱাৰ দোকান সজাৰ ব্যৱস্থা থাকে। 6. নিয়োগৰ সুবিধা বেছি। 7. বেংক পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য। তাৰপিছত নগৰৰ সমস্যাসমূহ হ'ল 1. বিশুদ্ধ খোৱা পানীৰ যোগান পৰ্যাপ্ত নহয়। 2. গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাৰ পৰা পোৱা বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, আৱৰ্জনা নিষ্কাশনৰ সমস্যা, নদী আৰু নলা নৰ্দমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত 3. কৃত্ৰিম বানপানীৰ সমস্যা, খেলপথাৰ উদ্যান আদিৰ দৰে মুকলি ঠাইৰ অভাৱ। তাৰপিছত 4. যান বাহনৰ সমস্যা, দ্ৰুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ সমস্যা। 5. ঘৰ, উদ্যোগ, বাট পথ, দোকান, অনুষ্ঠান প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনি প্ৰয়োজন। তাৰপিছত 6 নম্বৰটো এইটো তোমালোকে নিজে নিজে কৰিবা। এই 7 নম্বৰটো তোমালোকে নিজে নিজে কৰিবা।